আমি মিছা কথা কোৱা নাই আমি যি কওঁ সেই কৰোঁ প্ৰথমে যদি আপোনাৰ নিজৰ ঘৰ আপুনি ভাল নাপায় তো বেলেগৰ ঘৰ আপুনি কেনেকৈ ভাল পাব বৰপেটা ৰাখিয়ে খালেকক কিন্তু জনাই দিব তেখেতে যি কৈছিল অসমীয়া কোন অসমীয়া ভাষা কি এইবাৰ শিকাই দিব অসমীয়া কোন অসমীয়া ভাষা কি তেখেতক অস্তিত্ব নোহোৱা কৰি দিব তেখেতে ৰাইজক ক্ষমা খুজিব লাগিব যে নহয় মোৰ ভুল হৈছিল মই এজন অসমীয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে এটা ইণ্টাৰভিউত 35% ভোট আমাক নালাগে আপোনাক বিজেপিয়ে কিয় টিকেট দিব বৰপেটাৰ পৰা যদি আমি ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিলোঁ হয় এই সুবিধাবিলাক কিয় দিলোঁহেঁতেন পলিটিচিয়ানৰ আটাইতকৈ বেছি খং থাকে হয় বহিৰ প্ৰকাশ মা আৰু ৱাইফ দুজন মানুহে বুজি নাপায় যে আমি কি বিচাৰোঁ আমাৰ মনটো কি বিচাৰে হেল্ল' গাইজ ৱেলকাম টু নন পলিটিকেল পডকাষ্ট আজি আমাৰ পডকাষ্টত আছে দেৱজিৎ মহন্ত দেৱজিৎ লগত আমি বহুত কথা পাতিছোঁ দেৱজিৎৰ প্ৰথম কথা পাতিছোঁ লোকসভাৰ ইলেকশ্যন আহি আছে ইলেকশ্যনৰ প্ৰাৰ্থী দাবীদাৰ হৈছে আমি অলৰেডি গমেই পাইছোঁ সেই সম্পৰ্কত আমি কথা পাতিছোঁ তাৰপিছত আমি কথা পাতিছোঁ ৰাম মন্দিৰলৈ বহুত চৰ্চা হৈ আছে ৰাম মন্দিৰলৈ আমি বহুত কথা পাতিছোঁ তাৰপিছত আমি আৰু এটা মোৰ পাৰ্চনেলি ভাল লাগিছে যিটো CA কাৰ ওপৰত আমি বহুত কথা পাতিছোঁ তাৰপিছত আৰু এটা কথা পাতিছোঁ কাৰণ বৰপেটা আমি গম পাওঁ বৰপেটা আমাৰ অসমৰ এটা গৌৰৱ বৰপেটাত প্ৰাৰ্থী হ'ব বিচাৰিছে আব্দুল খালেকক কেনেকৈ প্ৰত্যাহীন কৰিব সেই সম্পৰ্কত কথা পাতিছে তো মই আপোনালোকক অনুৰোধ কৰোঁ আমাৰ পডকাষ্টটো আপোনালোকে এণ্ডিঙলৈ চাওক বহুত কথা আছে আপোনালোকে এণ্ডিংলৈ চালে বহুত কিবা আপোনালোকে শিকিব পাৰিব তো আমি অনুৰোধ কৰোঁ পডকাষ্টটো এণ্ডিংলৈ চাওক দেৱজিৎ দা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ দাদা ভালে আছে আছোঁ আমাৰ নন পলিটিকেল পডকাষ্ট এইটো আমি বহুত কথা পাতিম পলিটিকেল প্লাছ নন পলিটিকেল আপুনি ৰেডি ৰেডি তো প্ৰথমে আপোনাক আমি চবেই জানো আপুনি বহুত হাই এডুকেশ্যন পাৰ্চন এজন বহুত উচ্চ শিক্ষিত আপুনি এই পলিটিকেল জাৰ্ণি কেনেকৈ তাৰমানে এইটো কিয় ষ্টাৰ্ট কৰিলে কিন্তু আমি দেখা পাওঁ যে বহুত লিখা পঢ়া কৰা মানুহ বেলেগ ছাইড কৰে বা বেলেগ চাকৰি কৰে কিবা কৰে বাট আপুনি ইয়াতে কিয় ইণ্টাৰেষ্ট হ'লে আপুনি যদি অকণমান জনাই জাৰ্ণিটো আপোনাৰ মোৰ দেউতাই যিদিনা অৱসৰ গ্ৰহণ কৰিছিল তেখেতেও বিচাৰিছিল পেঞ্চনৰ পইচাখিনি যাতে কাকো খোজ নিদিয়াকৈ পাব লাগে এনেকুৱা হাজাৰজন দেউতাই বিচাৰে চবেই নিকা প্ৰশাসন বিচাৰে মোৰ দেউতাই মোক যাব নিদিয়ে আপোনাৰ দেউতাই আপোনাক কিয় যাব দিব কাৰোবাৰতো আৰম্ভণি হ'ব লাগিব সেইটো দেৱজিতৰ পৰা আৰম্ভণি হওকচোন সেই হিচাপে সোমাই গ'লে সেইটো ইণ্টাৰেষ্ট কেনেকৈ হ'লে যেনে মই এইটো লাইনত যাওঁ কেনেকৈ আপোনাৰ ইণ্টাৰেষ্টটো হ'লে সৰুৰ পৰাই কলেজীয়া দিনৰ পৰাই স্কুলীয়া দিনৰ পৰাই তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ প্ৰফেশ্যনেল তাৰ্কিক ডিবেটৰ আছিলোঁ কিছু কাম কৰাৰ মানসিকতা আছিল সমাজৰ প্ৰতি আৰু সমাজৰ প্ৰতি যদি কাম কৰিব লগা হয় তেতিয়াহ'লে উপযুক্ত মাধ্যম হৈছে ৰাজনীতিৰ প্লেটফৰ্মখন য'ত ক্ষমতা আৰু কৰাৰ মানসিকতা যদি দুটা থাকে তেতিয়াহ'লে ইউ কেন ৰিচ দ্য টপ সেই ভাবি আহিলোঁ তো আপুনি কওক দাদা যদি আপুনি পলিটিচিয়ান নহ'লে আপুনি কি হ'লে মই শিক্ষাখণ্ডত আৰু অৰ্থনীতিৰ লগত মই যথেষ্টভাৱে জড়িত প্ৰথম হয়তো মই এজন শিক্ষাবিদ হ'লোহেঁতেন আৰু দ্বিতীয় অৰ্থনীতিৰ জৰিয়তে মই কিছু মানুহক সৰল সহজ ভাষাত কেনেকৈ বুজাই দিব পাৰি সেই হিচাপে কাম কৰাৰ এক মানসিকতা আছিল যিটো মই আজিও কৰি আছোঁ আপোনাৰ ফেচবুকত মই এটা পোষ্ট চাইছিলোঁ আপুনি কৈছিলে যে বেছি শিক্ষা নালাগে মানুহ এজন ছাকচেছফুল হ'ব লাগে অধিক শিক্ষাৰ প্ৰয়োজন নহয় আপুনি এই কথা যদি অকণমান বহলাই কয় যে আমি কি কৰোঁ যে ছাকচেছ হ'বলৈ আমি বহুত এডুকেশ্যন আমি বিচাৰোঁ যে এডুকেশ্যন হ'লে আমি ছাকচেছ না পৃথিৱীত এনেকুৱা বহুত ব্যক্তি আছে যিয়ে পঢ়া শুনাত ভাল নাছিল কিন্তু নিজৰ জীৱনৰ কষ্ট ত্যাগ সাধনাৰ জৰিয়তে মহান মনীষী ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে যিটো লাইটত আমি উদ্ভাসিত হৈ আছোঁ এই লাইটটো যিগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল 270 বাৰ পৰীক্ষাত অসফল হৈছিল 271 নম্বৰ বাৰত যেতিয়া লাইটৰ ফিলামেণ্টডাল প্ৰস্তুত কৰি উলিয়ালে আপোনাৰ নিচিনা এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিছিল 270 বাৰ ফেইল কৰাৰ পিছত আপুনি কেনেকৈ ইমান ধৈৰ্য আকাৰে লাগি আছে তেতিয়া তেখেতে কৈছিল মই 270 বাৰ ফেইল কৰা নাই মই বুজিছিলোঁ যে 270টা আন উপায়ে লাইটৰ ফিলামেণ্টডাল প্ৰস্তুত কৰা সম্ভৱ নহয় যাক আজি আমি জানো এডিশ্যন নামেৰে উইলিয়াম শ্বেক্সপিয়াৰৰ নভেল গল্প উপন্যাস নপঢ়িলে ইংৰাজীত ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰিব নোৱাৰে তেখেতে ক্লাছ 8লৈকে পঢ়া আছিল গতিকে এনেকুৱা বহুত উদাহৰণ আছে মই ভাবোঁ শিক্ষা ডাঙৰ কথা নহয় জ্ঞান ডাঙৰ কথা আমাৰ ককা আমাৰ দেউতা আমাৰ পূৰ্বপুৰুষ তেখেতসকলতো শিক্ষিত নাছিল উচ্চ শিক্ষিত নাছিল তেখেতসকল জ্ঞানী আছিল জ্ঞানে বুজাই কিমান ক'ব লাগে আমি শিক্ষিত জ্ঞানী হ'লোঁ আমি বুজিলোঁ কেনেকৈ ক'ব লাগে
লিখি কৰাম নে SMS-ত কৰাম নে ইণ্টাৰনেটত কৰাম, কিন্তু আমি পাহৰিব নালাগে যে অভিজ্ঞতাই শিকাই ক'ব লাগে নে নালাগে। তো মই এজন মানুহৰ পৰা শুনিছিলোঁ যে সেই মানুহজনে কৈছিলে যদি আপুনি যদি আপোনাৰ লাইফত একোৱেই নহয়, চব বস্তু আপুনি ফেইল হৈ গ'লে লাষ্টত যায় আপুনি পলিটিচিয়ান হয়। এই কথাটো সঁচা বুলি আপুনি ভাবেনে যে বহুত কিবা কিবি মই ট্ৰাই কৰিলোঁ, নোহোৱাৰ পিছত লাষ্ট মোৰ এইটোত মই ছাকচেছফুল হ'লোঁ, এই কথাটো আপুনি ভাবেনে? মই নাভাবোঁ। এটা কথা মই ভাবোঁ, ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। কিন্তু একো কৰিব নোৱাৰিলে ৰাজনীতি আপুনি কৰিব নোৱাৰে। এইকাৰণে নোৱাৰে, মানুহৰ হৃদয়ত অন্তৰত ঠাই পাবলৈ হ'লে আপুনি ৰাজনীতিৰ মাধ্যমেৰে যেতিয়া আহিব, মানুহজনৰ অন্তৰ চুব পাৰিব লাগিব। আৰু তেতিয়াহে পাৰিব যেতিয়া আপুনি নিজেই এজন মাটিৰ মানুহ হ'ব। আৰু পাবত গজি হয়তো কেইদিনমানৰ কাৰণে আপুনি ৰাজনীতি কৰিব পাৰে, কিন্তু জীৱনৰ এক গতি পৰিৱৰ্তনৰ দিশত আগুৱাই যাবলৈ হ'লে, দীৰ্ঘদিন ধৰি ৰাইজক সেৱা কৰিবলৈ হ'লে আপুনি মাটিৰ মানুহ হ'বই লাগিব। সি যিহঁতেই নাথাকক কিয়, ৰাজনীতিবিদৰটো আৰু লাগিব। কাৰণ ৰাজনীতিত আপোনাৰ দুখ সুখ, ভাল পোৱা বেয়া পোৱা সকলো বুজি পোৱা হ'ব লাগিব। নিয়মে বহুত হয়তো ইয়াৰ মাজেৰে এই ৰাস্তাটোত দলংখন হ'ব নিদিয়ে নিয়মে, কিন্তু মানুহৰ স্বাৰ্থত আপুনি দলংখন নিয়ম ভাঙি হ'লেও কৰিব লাগিব, কাৰণ আপুনি ৰাইজৰ নেতা। আৰু তেতিয়ালৈকে নেতা হৈ থাকিব পাৰিব যেতিয়ালৈকে ৰাইজৰ মনৰ আশা, মানুহৰ প্ৰত্যাশা বুজি পাব। গতিকে মই কেতিয়াও নাভাবোঁ ফেইলাৰ ইজ নট দ্য পিলাৰ অফ ছাকচেছ বুলি যদি কওঁ, ৰাজনীতি শেষ অস্ত্ৰ নহয়। সকলোতে ফেইল কৰিলে ৰাজনীতি নহয়, সকলোতে পাছ কৰিলেও আপুনি ৰাজনীতি কৰিব নোৱাৰিব পাৰে। আপুনি ব্যুৰ'ক্ৰেটবিলাক চাওক, তেখেতসকলেতো ৰাজনীতি কৰিব পৰা নাই। কিয়? তেখেতসকলে নিয়মত চলে। ৰাজনীতিত মানুহৰ ভাল পোৱা বেয়া পোৱা আশা আকাংক্ষাক প্ৰতিফলিত কৰি সমাজখনক আগুৱাই নিব পাৰিব লাগিব। বহুত ঘূৰা ফুৰা কৰি থাকে আপুনি, বৰপেটাত বা অসমতো দেখা পাওঁ ঘূৰা ফুৰি কৰি থাকে। আপুনি কওক, পলিটিচিয়ান মানুহ খংটো কম নে না খং তাৰমানে নায়ে নেকি পলিটিচিয়ান মানুহবোৰৰ? যে আমি কি কৰোঁ, নৰ্মেল পাৰ্চন কিবা এটা কথাত আমাৰ গপতকৈ খং উঠি যায়, আমি কিবা এটা ৰিয়েকশ্যন লওঁ, চাই দিম, মোক কেনেকৈ কৈছে মই চাই দিম। কিন্তু পলিটিচিয়ান মানুহবোৰ একদম নৰ্মেল কেনেকৈ থাকে? পলিটিচিয়ানৰ আটাইতকৈ বেছি খং থাকে, হয় বহিৰ প্ৰকাশ নহয়। আপোনাৰ প্ৰকাশ হয়, পলিটিচিয়ানজনৰ বহিৰ প্ৰকাশ নহয়। সেইটোৱে ডিফাৰেঞ্চ। আজিৰ পলিটিচিয়ানজন এনেকুৱা হয়, মহাভাৰতত পিতামহ ভীষ্মৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত খং নুঠিল, খং উঠিব লাগিছিল। উঠা হ'লে সেই কলা অধ্যায়ৰ সৃষ্টি নহ'লই। গতিকে পলিটিচিয়ানৰ খং উঠে। আপোনাৰ উঠেনে? নিশ্চয় উঠে। মানুহৰ 6টা ইন্দ্ৰিয় আছে, সেই 6টা ইন্দ্ৰিয়ৰ যদি এটা ইন্দ্ৰিয় আপোনাৰ নাথাকে তেতিয়াহ'লে আপুনি মানুহ হ'ব নোৱাৰিব। আৰু 6টা ইন্দ্ৰিয়ই ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে কাৰণে মানুহৰ খং ৰাগ হাঁহি এই সকলোবিলাক আছে। গতিকে যেতিয়ালৈকে আপুনি ল'ৰা হৈ থাকিব তেতিয়ালৈকে আপোনাৰ খংটো থাকে। যিদিনা আপুনি ল'ৰাৰ পৰা পিতৃ হ'ব, অভিভাৱক হ'ব, 2-3টা ল'ৰা ছোৱালীৰ অভিভাৱক হ'ব, প্ৰত্যেকৰে অভাৱ পূৰণ কৰিব লগা হয়, দেউতা মোক অমুক লাগে, পিতা মোক অমুক লাগে, তেতিয়া আপুনি খংটো নিজে নিজে কমি যায়। কাৰণ আপোনাক নকয় কাক ক'ব? গতিকে ৰাজনীতিৰ ক্ষেত্ৰত যেতিয়া এটা অঞ্চলক, এটা ঠাইক প্ৰতিনিধিত্ব কৰিব, সেই নেতাজনক নকয় কাক ক'ব? সেই অঞ্চলটোৰ কাৰণে তেওঁ অভিভাৱক। গতিকে অভিভাৱকে প্ৰায়ৰিটি ৱাইজ কোনটো প্ৰথম কৰিব লাগিব সেই হিচাপে আগবঢ়াই নিব লাগিব, আৰু সেইকাৰণে খংটো লাহে লাহে কমি যায়। কিন্তু আৰু এজন মানুহ মোক কৈছিলে এইটো যে যদি যিকোনো ৰাজনৈতিক পাৰ্চন প্ৰথমে নিজৰ ঘৰখন যদি আপুনি ঠিক কৰিব নোৱাৰে তো আপুনি ৰাইজক কেনেকৈ ঠিক কৰিব? বা ৰাইজ প্ৰথমে যদি আপোনাৰ নিজৰ ঘৰ আপুনি ভাল নাপায় তো বেলেগৰ ঘৰ আপুনি কেনেকৈ ভাল পাব? তো প্ৰথমে বোলে নিজৰ ঘৰটো ভাল পাব শিকাব লাগিব, তাৰপিছত আপুনি বেলেগক শিকাব পাৰিব। কথাটো আপুনি মানেনে? নামানো। কিয়? আপুনিতো মোক প্ৰথম সুধিছিল আপুনি শিক্ষিত, আপুনি কিয় ৰাজনীতিত আহিলে? মোৰ ঘৰে আজিও ভাল নাপায় ৰাজনীতিত অহাটো, মোৰ নিচিনা প্ৰত্যেক ঘৰে ভাল নাপায়। গতিকে যদি প্ৰত্যেক ঘৰে ৰাজনীতিত অহাটো ভালেই নাপায়, কোনে আহি ভাল ৰাজনীতি কৰিব? ৰাজনীতিৰ ক্ষেত্ৰত অকণমান বেলেগ সুকীয়া হয়, কিন্তু হয় যেতিয়া আপুনি ঘৰখনক বুজাব পাৰিব যে মই কিহৰ কাৰণে ওলাই আহিছোঁ, মই কি কৰিব বিচাৰোঁ। আৰু আটাইতকৈ পৃথিৱীত বুজি পোৱা 2জন মানুহ থাকে, এজন হ'ল নিজৰ মা আৰু দ্বিতীয় এজন হয় নিজৰ পত্নী। এই 2গৰাকী ব্যক্তিয়ে যেতিয়া আপোনাৰ মনত কি কৰিব বিচাৰে বুজি পাব বা আপুনি বুজাব পাৰিব, তেতিয়া চাব আপুনি পৃথিৱীখন জয় কৰিব পাৰিব। আপুনি এই কথাটো পূৰা অসমবাসী যিমান ল'ৰা আছে চবকে কিন্তু একদম টাচ কৰি দিছে একদম ফিলটো। তো একদম এনেকৈ হ'ব লাগে। কিন্তু বাট
মা আৰু ৱাইফ দুজন মানুহে বুজি নাপায় যে আমি কি বিচাৰোঁ, আমাৰ মনটো কি বিচাৰে। 99% মানুহৰ লগত তেনেকুৱা হয় কিন্তু নহয়। এখন সভাত যেতিয়া আপুনি ভাষণ দিব, চবেই যদি চিঞৰ বাখৰ কৰি থাকে, তাৰ মানে এনেকুৱা নহয় যে দৰ্শকখিনি বেয়া। আপুনি দৰ্শকখিনি বিচৰা ধৰণে ক'ব পৰা নাই। আপুনি যদি মা আৰু পত্নীক বুজাব পৰা নাই, তাৰ বাবে তেওঁলোক দুজন দায়ী নহয়, আপুনি দায়ী। আপুনি ক'ত গৈ আছে সেই দিশটো আপুনি বুজাব পৰা নাই। আৰু যেতিয়ালৈকে বুজাব নোৱাৰিব, তেতিয়াহ'লে আপোনাৰ যুদ্ধখন চলি আছে থাকিব। ষ্টিল তাৰমানে আমি ওম শান্তি ওমত কৈছিলে নহয়, পিক্সাৰ আভি বাকী হে। কিন্তু পাৰিব, সকলোৱে পাৰিব, মই ভাবোঁ। বাকী আপোনাৰ প্ৰথমে কেনেকুৱা আছিলে ফেমিলি, আজি কেনেকুৱা, যদি আপুনি অসমবাসীক এবাৰ জনাই দিয়ে। তাৰমানে যে আপোনাৰ কথাত ওলাই গৈছিল যে প্ৰথমে আপোনাৰ ছাপোৰ্ট কৰা নাছিলে, বা এতিয়া ছাপোৰ্ট কৰে নাই, আমি তাৰমানে জানিব বিচাৰোঁ। নহয়, সকলোৱে নিজৰ পিতৃ আৰু মাতৃয়ে সদায় ভাবে মোৰ ল'ৰাজন ডাঙৰ হওক, মানুহে ভাল পাওক, সমাজৰ কাৰণে কাম কৰক। আৰু সেই সপোনটো যেতিয়া প্ৰত্যেক মানুহে, মই ভাবোঁ প্ৰথম সপোন দেখিব লাগে। সপোনেই দিঠকৰ প্ৰথম পাঠ। মই ৰাজনীতিত আহিম, সেইটো প্ৰথম সপোন হ'ব লাগিব। সপোন সেইটো নহয় যিটো ৰাতিৰ গভীৰ নিদ্ৰাত দেখা যায়। সপোন সেইটো হয় যিটো আপোনাক শুব নিদিয়ে, কালামে কৈছিলে। গতিকে যেতিয়া আপুনি ভাবিব মই ৰাজনীতি অমুক কাৰণত কৰিব আহিম, আপুনি সকলোকে বুজাব পাৰিব। আৰু সেই বুজোৱাৰ প্ৰাৰম্ভিক ৰাজনীতিটো আৰম্ভ হয় নিজৰ ঘৰখনৰ পৰা। যেতিয়া ঘৰৰ মানুহে আপোনাক বুজিব বা বুজাব পাৰিব, যেতিয়ালৈকে বুজাব নোৱাৰে তেতিয়ালৈকে আপুনি বুজাৰ চেষ্টা কৰিব লাগিব। যেতিয়ালৈকে ঘৰখনক জয় কৰিব নোৱাৰে, আপুনি ৰাইজক কেনেকৈ জয় কৰিব? গতিকে নিশ্চয় পাৰিব। আৰু এদিন নহয় এদিন মই ভাবোঁ, যদি মোৰ উদ্দেশ্য সৎ, মই ভাল এটা মহৎ উদ্দেশ্যলৈ আগবাঢ়ি আহিছোঁ, এদিন বুজি পাবই। কি আপোনাৰ উদ্দেশ্য কি? জনসাধাৰণক সেৱা কৰা, বহু দূৰলৈকে আগবঢ়াই নিয়া, বহু এনেকুৱা কাম আছে যিবিলাক হয়তো এটা ৰাজনীতিৰ পথাৰখনত থাকি বহুত মানুহৰ আশা আকাংক্ষাক আমি পৰিপূৰ্ণ কৰিব পাৰোঁ। এতিয়া আমি 1 লাখ যুৱকক চাকৰি দিছোঁ, আপুনি আমাক কোনেও এইটো নুসুধে। যিখিনি ল'ৰাই নিকাভাৱে পঢ়ি পেলাই হয়তো কেতিয়াও জীৱনত পৰীক্ষাটো পাছ কৰিব নোৱাৰিব, তেওঁলোকে কি কৰিব? পঢ়াত বেয়া মানেই ল'ৰাজন বেয়া নহয়। ভগৱানকে সকলোকে সমগুণ নিদিব পাৰে। আপুনি পঢ়াত ভাল, মই নহ'বও পাৰোঁ। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ কথা থাকে। সমাজখনক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন শ্ৰেণীৰ লোক থাকে। সকলোকে আগুৱাই নিয়াৰ কাৰণে এক সপোন দেখুৱাই, সপোনটোক বাস্তৱ কৰাৰ কাৰণে কিবা নহয় কিবা জীৱনত এটা কৰি থৈ যোৱাৰ, যাতে কালি মই নোহোৱা হ'লেও মানুহে এনেকৈ ভাবে, হয় এওঁ এইটো কৰি থৈ গৈছে। আপুনি জীয়াই থকা অৱস্থাত আপোনাক কি বুলি ভাবে? আজি যদি মই চকু মুদি ভাবোঁ মই এতিয়া নোহোৱা হৈ গ'লে কি বুলি মানুহে মোক মনত ৰাখিব, তেতিয়াই আপুনি উত্তৰটো পাব। মানৱ দেখাই কৈছিলে যে মৰাৰ পিছত শ্মশানত কিমান মানুহ হ'ব, এইটো আপোনাৰ ছাকচেছ। মানৱ দাই কৈছিলে কথাটো। ঠিকেই কৈছে ন। তো আপুনি এতিয়া আমি দেখা পাই আছোঁ, বৰপেটা বাকীও গম পাইছে অলৰেডি, আপুনি MP কেণ্ডিডেট হ'ব গৈ আছে। মই আপোনাক স্পষ্টকৈ সুধোঁ, আপোনাক BJPয়ে কিয় টিকেট দিব বৰপেটাৰ পৰা? কি গুণ আছে আপোনাৰ? সেইটো আপুনি আমাৰ নেতৃত্বক সুধিব লাগিব। দেৱজিৎ মহন্তক কিয় টিকেট দিব? মই এজন সাধাৰণ নিষ্ঠাৱান কাৰ্যকৰ্তা। গতিকে দলে যেতিয়াই য'ত যেনেকৈ যি দায়িত্বই দিছে, মই সমৰ্পিত মনোভাৱেৰে কাম কৰি গৈছোঁ। কাইলৈ যদি মোক দলে এইটো নিৰ্দেশ দিয়ে যে অমুক কৰিব লাগে, প্ৰাৰ্থী হিচাপে আপুনি থিয় হ'ব লাগে, তেতিয়া মই সেই দায়িত্ব পালন কৰিম। আৰু নিদিলেও মই দলৰ প্ৰতি যি দায়িত্ব নিদিয়ক কিয় সমৰ্পিত মনোভাৱেৰে কাম কৰি যাম। কাৰণ মই এইটো ক'ব নোৱাৰোঁ দলে মোক টিকট দিয়ক, কাৰণ সেইটো দলৰ এটা নীতি নিৰ্দেশনাৰ মাজেৰে যাব। মই মোৰ কামখিনি কৰোঁচোন, দলে নিশ্চয় মোৰ ফালে চাব। আৰু মানে BJPত এটা বস্তু মই দেখিছোঁ যে ইলেকশ্যনৰ মানে ডেট হোৱাৰ আগদিনাহে ফাইনেল কৰে কাক টিকেট দিয়া হ'ব। তাৰ আগতে মানে ক'ব নোৱাৰি যে আপোনাক দিব নে কাক দিব, ক'ব পৰা নাযায় কিন্তু এই বস্তুটো। তেতিয়াহ'লেতো মোক আকৌ এই প্ৰশ্নটো সুধিবই নোৱাৰে আপুনি কিয় ক'ব? আপুনিতো বহুখিনি কথাই নিজেই উত্তৰ দিছে। কিন্তু হয়, মানুহক সেৱা কৰাৰ কাৰণে বিভিন্ন মাধ্যম আছে। মোক যেনেকৈ দলে আগুৱাই নিব বিচাৰে, আৰু যেনেকৈ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টী আজি পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল। আমি যেনেকৈ BJPয়ে যেনেকৈ ভাৰতৰ গণতন্ত্ৰত বিশ্বাস কৰে, BJPয়ে আভ্যন্তৰীণ গণতন্ত্ৰতো বিশ্বাস কৰে। ভাৰতীয় জনতা পাৰ্টীৰ যিকোনো কাৰ্যকৰ্তাই যিকোনো সময়ত যিকোনো পদৰ বাবে আবেদন কৰিব পাৰে, সম্পূৰ্ণৰূপে তাৰ অধিকাৰ আছে।
আৰু সেই ক্ষেত্ৰত ময়ো সুকীয়া নহয় মোৰ নিচিনা হাজাৰজন কাৰ্যকৰ্তাৰ সেই অধিকাৰ আছে তেখেতে পাৰে আৰু সেইকাৰণে আমি যেনেকৈ ভাৰতৰ গণতন্ত্ৰত বিশ্বাস কৰোঁ সেইকাৰণে আমি দলৰ আভ্যন্তৰীণ গণতন্ত্ৰতো বিশ্বাস কৰোঁ আৰু আপোনাৰ এই বস্তুটো চাই কেনে মই আচৰিত গৈছোঁ বৰপেটাৰ নিচিনা জেগাত আপুনি কেণ্ডিডেট হ'বলৈ সাহস কৰিছে এইটো প্ৰথমবাৰ চাগে এনেকুৱা হৈ আছে মই যিখিনি জনামতে কিন্তু বৰপেটাৰ সিফালে সংখ্যালঘু MP হয় দেখি আছোঁ বা অলৰেডি হৈ আছে তো আপুনি ভাবে যে না মই জিকিব পাৰিম বা কেনেকৈ পচিবল কেনেকৈ কৰিব এইটো আপুনি যেতিয়া যুদ্ধত নামিব হাৰিম বুলি নামিব নেকি প্ৰথম আৰু দ্বিতীয়তে আপুনি যিটো সুধিছে বৰপেটা সংখ্যালঘু অধ্যুষিত বুলি ডিলিমিটেশ্যনৰ আগলৈকে সেইটো আছিল আজি বৰপেটাৰ প্ৰায় 65 to 70% আপোনাৰ এই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অধ্যুষিত অঞ্চল আগতে আছিল সংখ্যালঘু অধ্যুষিত কিন্তু এতিয়া নাই গতিকে এইবাৰ নিশ্চিতভাৱে মই ভাবোঁ বৰপেটাই বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এজন খিলঞ্জীয়া ভূমিপুত্ৰ জনপ্ৰতিনিধি হিচাপে পাব আৰু সেইজন বিজেপিৰ পৰাই পাব কাৰণ বৰপেটা এনেকুৱা এটা ঠাই আপুনি চাওক বৰপেটা প্ৰত্যেকটো সমষ্টিৰে নিজৰ সুকীয়া সুকীয়া বৈশিষ্ট্য আছে কিয় বৰপেটাৰটো দৌল আছে মানচেষ্টাৰ অফ দ্য ইষ্ট বুলি কোৱা হয় শুৱালকুছিক কি নাই বৰপেটাত অনেকৰ মাজত ঐক্য কৃষ্টি সংস্কৃতিৰে ভৰপূৰ বৰপেটা গতিকে ইমান বছৰ বৰপেটাবাসীয়ে হিয়া উজাৰি ভোট দিব পৰা নাছিল এইবাৰ মই ভাবোঁ সৌভাগ্যৱান হ'ব বৰপেটাবাসীয়ে এজন খিলঞ্জীয়া যি ভূমিপুত্ৰসকল আছে তাৰে হিয়া উজাৰি ভোট দিব আৰু এইবাৰ এগৰাকী নিশ্চিতভাৱে মই ক'লোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হিচাপে এজন খিলঞ্জীয়া ভূমিপুত্ৰই বৰপেটাক প্ৰতিনিধিত্ব কৰিব সংসদত এইটো 100% নিশ্চিত তো আপুনি কওক এইটো কেনেকৈ হ'ব চাওক মুখ্যমন্ত্ৰীয়ে কৈছিলে এটা ইণ্টাৰভিউত 35% ভোট আমাক নালাগে আপুনি তাতেই গৈ আছে ইলেকশ্যন খেলিবৰ কাৰণে তো এই সম্পৰ্কত আপুনি কি ক'ব যে কেনেকৈ হ'ব এইটো মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই বক্তব্যটো বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্নজনে সমালোচনা কৰে কৰিব পাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম কিন্তু ইতিবাচকভাৱেও কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যিখিনি লোক আগ্ৰাসনৰ ফলত এই বৰপেটাৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চললৈ আহি বৰপেটাৰ সংখ্যালঘু যিখিনি প্ৰকৃত খিলঞ্জীয়া সংখ্যালঘু আছিল সেইখিনিৰ আমি বিৰোধিতা নহয় আমি কোনখিনি লোকৰ অসমত বিৰোধিতা যিয়ে আগ্ৰাসনৰ ফলত আহিছে বংগমূলীয়া যিখিনি লোক আৰু সেইখিনি লোকৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰসকল বাদ দিয়ক খিলঞ্জীয়া সংখ্যালঘু মানুহখিনি আজিকালি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গতিকে আমি সেইখিনি মানুহৰ বিৰোধিতা কৰোঁ যিয়ে আই অসমীৰ ইয়াতে ধৰাত আছে কিন্তু ইয়াৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ লগত আজিও আঁকোৱালি লোৱা নাই আপুনি খিলঞ্জীয়া যিখিনি সংখ্যালঘু মানুহ আছে মুছলমান লোক আছে তেখেতসকলৰ লগত তেখেতসকলতো আমাৰ লগতে মিলি আছে আমি সেইখিনিৰ বিৰোধিতা নহয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছিল আজিলৈকে এটা আপুনি ইনচিডেণ্ট দেখাই দিয়কচোন 2016 চনত আমাৰ ইয়াতে বিজেপি নেতৃত্বাধীন চৰকাৰ আহিছিল এটা ইনচিডেণ্ট এনেকুৱা হৈছে নেকি ঘটনা হৈছে নেকি যিয়ে ধৰ্মক লৈ হৈছে এটাও হোৱা নাই প্ৰথম দ্বিতীয় যিমান আঁচনি দিছে মই আপোনাক কৈছোঁ আপুনি যিকোনো এটা আঁচনি লওক যিকোনো এটা আছে সেইটো হয়তো জনধন একাউণ্ট 48 কোটিৰ জনধন একাউণ্ট ভাৰতত আছে অসমত প্ৰায় 1 কোটি 70 লাখ আছে আপুনি গম পায়নে 1 কোটি 70 লাখৰ 1 কোটি মহিলাৰ একাউণ্ট আৰু এই 1 কোটি মহিলাৰ ভিতৰত 70% আমাৰ সংখ্যালঘু মুছলমানসকলৰ অন্তৰ্ভুক্ত PM কিষাণ নিধি কৃষকসকলক যে আমি দিওঁ আটাইতকৈ হাইয়েষ্ট বেনিফিচিয়াৰী 35 লাখ বেনিফিচিয়াৰী আছে অসমত 4,46,000 আগৰ ডিলিমিটেশ্যনৰ আগৰ বৰপেটাৰ কথা কৈছোঁ 4,46,000 বৰপেটা প্ৰথম জিলা অসমৰ দ্বিতীয় ধুবুৰী 1,74,000 তৃতীয় নগাঁও 1,72,000 তাত কোনটো সম্প্ৰদায়ৰ লোক আছে যদি আমি ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিলোঁ হয় এই সুবিধাবিলাক কিয় দিলোহেঁতেন কিন্তু দেখা যায় যে সেইটো যে আপোনালোকে কিন্তু নিউজত কৈ থাকে কিন্তু এইটো আমি দেখা পাওঁ যে মুছলিমো এইটো কৰিব নালাগে অমুক কৰিব নালাগে মুছলিমক আপোনাৰ বহুত কিবা কিবি কৈ থাকে কিন্তু আপুনি যিটো কৈ আছে ৰাইট বাট
যিটো দেখা গৈ আছে সেই হিচাপত কিন্তু আপোনালোকে মুছলিমক বেয়া পাই আছে। আপুনি এগৰাকী মুছলমান উঠি অহা নৱপ্ৰজন্মৰ ছোৱালীক সোধক ত্ৰিপুল তালাকটো বেয়া নেকি? আপোনাৰ নিচিনা যিবিলাক মুছলমান ভাই নৱপ্ৰজন্মৰ লোক আছে তেখেতসকলক সোধক দুটা ল'ৰা ছোৱালী জন্ম দি প্ৰকৃত এখন সুখৰ সংসাৰ গঢ়াটো উচিত নে তাতকৈ বেছি লাগে? মই দোষ দিয়া নাই। ক'ৰবাত নহয় ক'ৰবাত যদি আমি বিভিন্ন জাতি প্ৰজাতিৰ লোক চাওঁ, মুছলমান সম্প্ৰদায়ৰ ল'ৰা ছোৱালী বেছি হয়। আৰু সেইটো আমি কম কৰাৰ এইটো মানসিকতা নহয় যে হিন্দু মুছলিম, কম কৰাৰ এইটো মানসিকতা যাতে দুটা ল'ৰা ছোৱালী হৈ প্ৰকৃতভাৱে তেওঁলোকক শিক্ষা দীক্ষাৰে আগবঢ়াই নি প্ৰকৃত মানুহ হিচাপে গঢ় দিব পাৰি। কাৰণ একবিংশ শতিকাত আপুনি যেতিয়া নিজকে শিক্ষা দীক্ষাৰে আগবঢ়াই নাযায়, ধৰ্মৰ ভিত্তিত সদায় আপুনি আগুৱাব নোৱাৰিব। গতিকে সেইকাৰণে এই যিবিলাক সুবিধা আহে, আজি যদি সেনেকৈ কয় আপুনি মেডিকেল কলেজত সংখ্যালঘু শ্ৰেণীৰ কাৰণে আসন সংৰক্ষণ আছে, কিয় আছে? আমি কি বিচাৰোঁ? যদি টোল বন্ধ হৈছে, মাদ্ৰাজাও বন্ধ হৈছে, কিন্তু সংবাদ মাধ্যমে কি কয়? মাদ্ৰাজা বন্ধ হোৱাটোক সমালোচনা কৰে। ধৰ্মৰ ভিত্তিত মানুহৰ মাজত ভাই ভাইৰ মাজত সংঘাতখন সদায় জীয়াই ৰাখিব বিচাৰে। তাকে নকৰি মুছলমান ভাইসকল আমাৰ নহয়, তেখেতসকল কি আগুৱাই যাব নালাগে? কিয় চৰাঞ্চলৰ শিক্ষিতৰ হাৰ আজি কম? আজি ৭৫ বছৰৰ স্বাধীনতাৰ ৭৫ বছৰ হৈ গ'ল, ৬৯ বছৰটো কংগ্ৰেছৰে শাসন আছিল, চৰাঞ্চলৰ শিক্ষিতৰ হাৰ কিয় কম? সেইখিনি কি আমাৰ মাজৰে এই গোৱালপাৰা আপুনি যদি চাই যিবিলাক শিক্ষা দীক্ষাত কম আছে, গোৱালপাৰা, ধুবুৰী, বৰপেটা, কিয়? সেইখিনি আমাৰ মাজৰে লোক নহয়। কি কৰা হৈছিল? ৯খনকৈ মহিলা বিশ্ববিদ্যালয় খোলা হৈছে, ক'ত জানেনে? গোটেইখন সংখ্যালঘু অধ্যুষিত অঞ্চলত। আৰু এটা জাতিক যদি আগুৱাই আনিব লগা হয়, প্ৰথমতে জাতিটোৰ মহিলাসকলক আপুনি শিক্ষিত কৰিব লাগিব। গতিকে কৈ থাকিব, কিন্তু আমি ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা নাই। তো তাৰপিছত আপোনাৰ মই আৰু এটা ইণ্টাৰভিউ চাইছিলোঁ। ইণ্টাৰভিউত আপুনি খালেক ডাঙৰীয়াই কৈছিলে যে অসমীয়া কোন? আপুনি সেই সম্পৰ্কত কি ক'ব যে খালেক ডাঙৰীয়া, আপোনাৰ যিটো মন্তব্য আছিল তাতে আপুনি কৈছিলে যে খালেক ডাঙৰীয়াই কৈছিল যে অসমীয়া কোন, কিন্তু আপুনি কৈছিল যে এইবাৰ দেখাই দিব অসমীয়া কোন হয়। তো এই সম্পৰ্কত আপুনি কি ক'ব আজি? আপোনাৰ ঘৰত আহি যদি কোনোবাই কয় আপুনি কোন, কেনেকুৱা লাগিব? এইখন বৃহত্তৰ অসম, আজান ফকীৰৰ অসম, শংকৰ মাধৱৰ অসম। ইয়াত যদি কোনোবাই কয় অসমীয়া কোন, অসমীয়া ভাষা কি, তেতিয়াহ'লে জাতিটোক অপমান কৰা নহ'ল? গতিকে বেছিদিন নাই ২০২৪লৈকে নিৰ্বাচনলৈকে। মানুহে যি কয় শব্দক ব্ৰহ্ম কয়, শব্দৰ মৃত্যু নহয়। এইবাৰ মই আপোনাক পুনৰবাৰ কৈছোঁ, এইবাৰ বৰপেটাৰাশীয়ে খালেকক কিন্তু জনাই দিব, তেখেতে যি কৈছিল অসমীয়া কোন, অসমীয়া ভাষা কি, এইবাৰ শিকাই দিব অসমীয়া কোন, অসমীয়া ভাষা কি। তেখেতক অস্তিত্ব নোহোৱা কৰি দিব। তেখেতে ৰাইজক ক্ষমা খুজিব লাগিব যে নহয় মোৰ ভুল হৈছিল, মই এজন অসমীয়া। যদি তেওঁ অসমীয়া হ'ব নোৱাৰে, তেওঁ ভাৰতীয় হ'ব নোৱাৰে। আৰু সেইকাৰণে মই কৈছিলোঁ যে 18বাৰ যে মোগলে আক্ৰমণ কৰি পৰাভূত কৰিব পৰা নাছিল আহোমক, এইবাৰো এখন যুদ্ধ হ'ব। 17বাৰ নোৱাৰিলে, এইবাৰ 18 নম্বৰ যুদ্ধ। আৰু এই খালেকত মোগলৰ বংশধৰ এইবাৰ কিন্তু পৰাভূত কৰিব, আৰু যি পৰাভূত কৰিব তাৰ অস্তিত্ব নোহোৱা হৈ যাব। গতিকে জাতি এটাক অপমান কৰিব নাপায়, ঘৰক অপমান কৰিব নাপায়, ভাষাক অপমান কৰিব নাপায়। তো আপুনি কওক এতিয়া, আপুনি যিটো ক'লে এইবাৰ দেখাই দিব আপুনি, কিন্তু 14 আৰু 19ত বহুত এটা মোদী এটা চবৰে মানে ভাৱ আছিলে, কিন্তু এইবাৰ অকণমান নাই যেন লগা আছে। তাৰপিছত আপুনি কৈছে যে আপুনি দেখাই দিব। আজি কিছুদিন আগত, এসপ্তাহ হোৱা নাই, মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ খানাপাৰা ফিল্ডত আহি গৈছে। সংবাদ মাধ্যমৰ চবেই দেখিছে, আমি ক'ব নালাগে ঢৌ আছে নে নাই। গতিকে আমি এইবাৰ লোকসভা নিৰ্বাচনত দেৱজিৎ মহন্ত জয় হ'বনে, কোন জয় হ'ব, কোনে টিকেট পাব, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। সিদিনালৈকে বিশ্বত
ভাৰতক যেনেকৈ চাইছিল আজি যেনেকৈ চায় আজি বিশ্বত যিকোনো এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'লে ভাৰতৰ ফালে চায় আপুনি কৈছিলে মোদী ঢৌ নাই দুখন ৰাষ্ট্ৰৰ মাজত সোভিয়েট ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ হৈ আছিল সেই যুদ্ধক বন্ধ কৰি তাত যিখিনি ল'ৰা ছোৱালী আমাৰ আছিল ছাত্ৰ ছাত্ৰী শান্তিৰ কৰিডৰ স্থাপন কৰি উলিয়াই আনিছে ভাৰতে আজিলৈকে বিশ্বৰ ইতিহাসত হোৱা নাই আৰু আমি যে কওঁ আমি সৰ্বব্যাপী সৰ্বধৰ্মী সৰ্বস্পৰ্শী ভাৰতীয় জনতা পাৰ্টীয়ে যে কয় তাৰে উদাহৰণ আমি কি দিছোঁ জানেনে সেই সময়ত যেনেকৈ আমি ভাৰতীয় ছাত্ৰ ছাত্ৰীখিনিক লৈ আহিছোঁ সদায় পাকিস্তান আমাৰ চিৰবৈৰী বুলি কয় আমি পাকিস্তানৰ ছাত্ৰ ছাত্ৰীসকলকো লৈ আহিছোঁ বাংলাদেশৰ ছাত্ৰ ছাত্ৰীসকলকো লৈ আহিছোঁ গতিকে আজি বিশ্বত আমি যে বিশ্বগুৰু হ'ম এনেই কৈ থকা নাই আজি গোটেই বিশ্বই চাই আপুনি সুধিছিলে মোদী ঢৌ নাই আপোনালোকৰ ভাষাত আজি কিছুদিন আগত 4খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আপোনালোকে আমাক ছেমিফাইনেল বুলি কয় এইবাৰ বোলে লোকসভাৰ আগত সেয়া ছেমিফাইনেল আছিল সেই ছেমিফাইনেলতো 3-1 আমি জয় হৈছোঁ যদি আমাৰ মোদী ঢৌ নাথাকিলেহেঁতেন মোদী ডাঙৰীয়াৰ কথা যদি মোদী ডাঙৰীয়াৰ প্ৰতি যদি মানুহৰ আস্থা আৰু বিশ্বাস নাথাকিলেহেঁতেন আমি 3-1 কিয় বিজয়ী হ'লহেঁতেন মই আপোনালোকক কৈছোঁ এই নিৰ্বাচন প্ৰগতিৰ নিৰ্বাচন লোকসভাৰ নিৰ্বাচন আমি যে জয় হ'ম সেইটো নিশ্চিত আমি এইকাৰণে জয় হ'ম মানুহৰ আস্থা আছে বিশ্বাস আছে ভৰসা আছে আজি অসমত নৱপ্ৰজন্মই এইটো বিশ্বাস কৰা হৈছে আমাক তেখেতসকলে আজিকালি তেখেতসকলৰ অভিভাৱকে তেখেতসকলক কি কয় জানে যে পঢ়িলে এটা চাকৰি পাবা আৰু নৱপ্ৰজন্মই বিশ্বাস কৰিছে হয় পঢ়িলে মই এটা চাকৰি পাম সৌদিনালৈকেতো নাছিল সৌদিনালৈকে আপোনাৰ নিচিনা ডেকা ল'ৰাই কি কৈছিল পঢ়িলে কি হ'ব পইচা আছে চাকৰিটো কিনিবৰ কাৰণে আমি যে পৰিৱৰ্তনৰ কথা খাওঁ এয়াই পৰিৱৰ্তন মানুহৰ মাজত যুৱচামৰ মাজত আমি পৰিৱৰ্তন আনিছোঁ সেয়া আস্থা আৰু বিশ্বাসৰ পৰিৱৰ্তন কিন্তু বহুতে কৈ আছে যে বিজেপিয়ে ভয় কৰিছে ৰাহুল গান্ধীক এই কথাটো আপুনি কি ক'ব ভয় বিজেপিয়ে ভয় কৰিছে বোলে আমিতো সদায় এটা সুস্থ বিৰোধী বিচাৰিছিলোঁ ল'ৰাজনৰ যেতিয়ালৈকে পঢ়াৰ ভয় নাথাকে ল'ৰাজনে খোজকাঢ়িব নোৱাৰে হয়নে কিন্তু এইটোৱেই হৈছে ভাৰতীয় গণতন্ত্ৰত আপুনি ভাৰতীয় গণতন্ত্ৰ আজি চব পৰিয়াল কেন্দ্ৰিক তেখেতসকলে এলায়েন্সত আহিছে আপুনি দেখিছে প্ৰতিটো এলায়েন্সৰ অন্তৰালত চব পৰিয়াল কেন্দ্ৰিক লালু প্ৰসাদ যাদৱ তাৰপিছত আপুনি ইউপিত যাওক পৰিয়াল কেন্দ্ৰিক আপুনি ষ্টেলিনক যাওক হায়দৰাবাদৰ সেইফালে যাওক পৰিয়াল কেন্দ্ৰিক অসমতে আছে আমাৰ ইয়াত চাওক পৰিয়াল কেন্দ্ৰিক আমাৰ যদি গৌৰৱ গগৈ তেখেতক উঠাবৰ কাৰণে কংগ্ৰেছ থানবান হৈ গ'ল ৰাজীৱ গান্ধীক সকলো সময়তে প্ৰজেক্ট কৰিবৰ কাৰণে আমি এজন অসমীয়া হিচাপে আমি সেই কথাষাৰ কিমান দুখ লাগে ভাবক তেখেতে যেতিয়া টুইটত লিখে কাশ্মীৰটো কন্যাকুমাৰী আৰু গুজৰাটটো ক'ত আহিব লাগিছিল অৰুণাচল ক'ত শেষ হয় ৱেষ্ট বেংগল আমি ভাৰতৰ অংগ নহয় আপুনি ভাৰতৰ অংগ নহয় আপুনি ভাৰতীয় নহয় তেতিয়াহ'লে সেই টুইটটোত কিয় নিলিখিলে ইতিমধ্যে বিদায় দিছে আমি বেয়া কিয় পাব নালাগে আমি ভাৰতৰ অংগ নাছিলোঁ উপায় নাই তেখেতৰ ককা আছিলতো নেহৰু 1962 কি কৈছিল জানে মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম মই অসমৰ মানুহৰ প্ৰতি দুখ লাগে আপুনি আপোনাৰ আজি গৈ ককাক সুধিবচোন সেই সময়ত আমি ভাৰতত যি নিৰ্বাচন হৈছিল ভোট দিছিল নে দিয়া নাছিল দিছিল সেই সময়ত কি অখণ্ড ভাৰতৰ আমি অংগ নাছিলোঁ তেতিয়াহ'লে কিয় ক'ব 2020 58 years later 58 বছৰ পিছত সেইখন ভাৰতত অৰুণাচলত চীনে আক্ৰমণ কৰিছিল এইখন ভাৰতৰে আন এজন প্ৰধানমন্ত্ৰীয়ে অৰুণাচল সীমান্তত গৈ কি কৈছিল জানে মাই হাৰ্ট অলৱেজ উইথ দ্য পিপল অফ আছাম আই উইল নেভাৰ কম্প্ৰমাইজ এ ছিংগল ইঞ্চ লেণ্ড উইথ এনি ওৱান গতিকে ককাকৰ লিগেচিটো ল'বই যুৱৰাজ ৰাহুলে গতিকে সেইকাৰণে টুইটটো ৱেষ্ট বেংগলতে শেষ হ'ল উপায় নাই আকৌ আহক বৰপেটালৈ খালেকক আপুনি কেনেকৈ প্ৰত্যাহাৰ কৰিব আপুনি কি প্লেন কৰিছিল আপুনি পাৰিবনে খালেকক প্ৰত্যাহাৰ কৰিব প্ৰথম খালেক ডাঙৰীক এইটো প্ৰশ্ন কৰিবচোন আপুনি তেখেতে ক'ত নিৰ্বাচন খুলিব এবাৰ সুধিবই
যিজন মানুহে আজিলৈকে ক'ত নিৰ্বাচন খেলিব সেইটোৱে ক'ব পৰা নাই আৰু তেখেতৰ কথা সুধি মোক ব্যতিব্যস্ত কৰি দিছে আপোনালোকে আমাৰ কাৰণে খালেক প্ৰত্যাহ্বান নহয় এইকাৰণে নহয় মইতো ক'লোৱে এইবাৰ ৰাইজৰ সন্মুখত তেখেতে ক্ষমা খুজিব লাগিব তেখেতে কৈছিল নহয় অসমীয়া কোন অসমীয়া ভাষা কি আহিব দিয়ক খিলঞ্জীয়া ভূমিপুত্ৰ ভোটাৰসকলে এইবাৰ দেখাই দিয়ক এই ভিডিঅ'টো মই তাক দিব পাৰিম নে নাই আপোনাৰ নিশ্চয় পাৰে মই এই ভিডিঅ'টো দিম আৰু মই পৰামৰ্শ ল'ম যে খালেক ডাঙৰে কি কয় তাৰপিছত আকৌ আপোনাক আমি মইতো আপোনাক কওঁ দুইজনকে মাতি আনি আপুনি একেটাকে কুৱেশ্যন তেখেতকো সোধক মোকো সোধক মই এইটো এৰেঞ্জ কৰিম এবাৰ যদি খালেক ছাৰ আহে মই এৰেঞ্জ কৰিম তো তাৰপিছত এতিয়া আহোঁ মই বৰপেটাৰ তো বৰপেটাবাসীক হৈ মই এটা কুৱেশ্যন কৰোঁ আপোনাক যদি আপুনি জিকে আপুনি বৰপেটাৰ কাৰণে কি কৰিব যে আমি কি দেখা পাম যে কি নতুন এটা কি কৰিব বুলি আপুনি ভাবে যে আমি আপোনাক ভোট কিয় দিম আগতীয়াকৈ ক'লে নিৰ্বাচনৰ টোপ বুলি কয় বহুতে কিন্তু মই ভাবোঁ বৰপেটাৰ যি 10টা লোকসভা সমষ্টি আছে আপুনি যদি ষ্টাৰ্টিং উইথ হাজো শুৱালকুছি মহাত্মা গান্ধীয়ে 1946 চনত শুৱালকুছিত গৈছিল বস্ত্ৰ উদ্যোগৰ সম্প্ৰসাৰণৰ কাৰণে খাদী আন্দোলনৰ কাৰণে আৰু গৈ তাত দেখি পেলাই কৈছিল তাত তাঁতশাল দেখি কৈছিল যে অসমৰ শিপিনীয়ে সপোন ৰচিব পাৰে কাপোৰত মানচেষ্টাৰ অফ দ্য ইষ্ট বুলি কোৱা হয় অসমৰ আটাইতকৈ বৃহত্তম গাঁও শুৱালকুছিক গতিকে বস্ত্ৰ উদ্যোগৰ সম্ভাৱনা আছে হাজো কেদাৰ মন্দিৰ আছে পুৱা মক্কা আছে সমন্বয়ৰ স্থলী হিন্দু আৰু মুছলমানৰ তাক আমি তীৰ্থভূমি হিচাপে উত্তৰণ কৰিব পাৰোঁ নলবাৰী শিক্ষাৰ নৱদ্বীপ বুলি কয় অসমৰ ভাৰতৰ শিক্ষিতৰ হাৰ 75%, অসমৰ শিক্ষিতৰ হাৰ 85%, কিন্তু নলবাৰীৰ শিক্ষিতৰ হাৰ 96%। গতিকে শিক্ষাৰ উত্তৰণৰ বিভিন্ন ঠাই আছে। কলা সংস্কৃতিৰ আধ্যাত্মিক কেন্দ্ৰস্থল বা কৃষ্টি সংস্কৃতিৰ সমাহাৰস্থলী হৈছে আপোনাৰ বজালী। পাঠশালাক ভ্ৰাম্যমান নাট্য জগতৰ হলিউড বুলি কয়। গতিকে আমি সেই ক্ষেত্ৰত আগুৱাব পাৰোঁ। বৰপেটাৰ কথাটো ক'বই নালাগে। বৰপেটাৰ দৌল, বৰপেটাৰ কীৰ্তন ঘৰ, ভাৰতৰ 128টা যি আমাৰ মঠ মন্দিৰ কেন্দ্ৰস্থল আছে, আধ্যাত্মিক কেন্দ্ৰস্থল, তাত বৰপেটাক যদি আমি সন্নিৱিষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে এক আমূল পৰিৱৰ্তন আহিব এই আধ্যাত্মিক কেন্দ্ৰস্থল তথা এই আমাৰ যিখন বৰপেটা সত্ৰ আছে, বৰপেটা দৌল আছে, তালৈকে আমূল পৰিৱৰ্তন আহিব। সৌহিদিনালৈকে আমি কি কওঁ? গুৱাহাটীক কওঁ গেটৱে অফ আছাম। আজি অসমত লজিষ্টিক পাৰ্কৰ কাম চলি আছে বঙাইগাঁৱত। অতি সোনকালে বঙাইগাঁও অসমৰ গেটৱে অফ আছাম হ'ব। গতিকে প্ৰত্যেকটো এই বিভিন্ন কৃষ্টি, এই যদি 10টা সমষ্টি চাই, কৃষ্টি, সংস্কৃতি, ভাষা ভাষীৰ লোক আছে, সকলোকে যদি আগুৱাই নিব পৰা যায়, মই ভাবোঁ ভাৰতৰ যিমান লোকসভা সমষ্টি আছে, ইমান বৈচিত্ৰ্যৰ মাজত একতা, অনৈক্যৰ মাজত ঐক্য, সংহতি থকা সমষ্টিটো হৈছে বৰপেটা। আৰু বৰপেটাই ভাৰতৰ লোকসভা যিমান সমষ্টি আছে তাৰ ভিতৰত উত্তৰণৰ বিভিন্ন ঠাই আছে। ইয়াৰ শিক্ষা দীক্ষা কওক, সেই বৰপেটাৰ পৰাই আমি সিংহপুৰুষ বুলি কওঁ। আমি যেনেকৈ ইয়াত প্ৰথমগৰাকী যেতিয়া আমি ৰাষ্ট্ৰপতি পাইছিলোঁ অসমৰ পৰা, ফখৰুদ্দিন আলী আহমেদ, বৰপেটা। ৰেলত যি আমি উঠোঁ, পুৰুষোত্তম দাস, নহয় তেখেতৰ নামটো পাহৰিলোঁ, তেখেত বৰপেটাৰ হয়। ৰেলৰ ভেকুৱাম ব্ৰেক নিৰ্মাণ কৰাটো। গতিকে বহুত আছে, বহুত নতুন সম্ভাৱনা আছে। এই সম্ভাৱনাসমূহ আপুনি অনুভৱ কৰিব পাৰেনে? বজালী আৰু পাঠশালা বজালীত প্ৰত্যেক দিনে 5000 লিটাৰ দুগ্ধ উৎপাদন হয়। শ্বেত বিপ্লৱৰ আৰম্ভণি হৈছে। কৰোণাৰ আগলৈকে আমি অনুমান কৰিব পৰা নাছিলোঁ মৎস্য উদ্যোগৰ কথা। আজি কৰোণাৰ পিছত অসমৰ নলবাৰী মৎস্য উদ্যোগৰ নতুন সম্ভাৱনা ৰূপে উত্তৰণ হৈছে। এই নলবাৰীৰ মৎস্য উদ্যোগৰ বহুতে গম নাপায়, এগৰাকী মৎস্যপালক ভাৰতৰ শ্ৰেষ্ঠ মৎস্যপালকৰ সন্মান পাইছে। প্ৰত্যেকটো অঞ্চল আদাবাৰী, মুকলমুৱা, বৰক্ষেত্ৰীৰ ফালে যদি চাই, যদি বৰক্ষেত্ৰী সমষ্টি, মৎস্য উদ্যোগৰ কিমান সম্ভাৱনা হৈছে। গতিকে প্ৰত্যেকটো সমষ্টিক আগুৱাই নিয়াৰ কাৰণে যথেষ্ট ঠাই আছে। তাক মই ভাবোঁ সাংসদগৰাকীয়ে পবিত্ৰ নেতৃত্ব যি সুবিধা পাব, সেই সুবিধাৰ জৰিয়তে আগুৱাই নিলে বৰপেটা এদিন ভাৰতৰ লোকসভাৰ ভিতৰত জাকত জিলিকা লোকসভাৰ সমষ্টি হ'ব পাৰিব। মই এজন জ্ঞানী মানুহ সুধিছিলোঁ, আমাৰ গুৱাহাটী বুলি নহয়, আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে, বহুত উন্নত হৈছে।
সেই মানুহজন মোক এনচাৰ দিছিলে ধাৰ লৈ উন্নতি কৰা কি লাভ সেই সম্পৰ্কত আপুনি কি ক'ব বা সেই মানুহজনক আপুনি এনচাৰটো কি দিব যে এই মানুহজনে এনেকৈ কৈছিলে যে ধাৰ লৈ তেখেতক উত্তৰটো আপুনি এনেকৈ দিব যদি আপুনি ভাড়া ঘৰত থাকে ভাড়া দি পেলাই সেইটোত আপুনি বেছি আনন্দ পাব নে বেংকৰ পৰা এটা ঋণ লৈ এটা ঘৰ বনাই নিজৰ ঘৰত থকাটোত আনন্দ পাব ঋণ মানুহে বিচাৰিলে নিদিয়ে আপুনি আজি বেংকত যাই পেলাই কওকচোন মোক এটা ঋণ লাগে আপোনাৰ এড্ৰেছ প্ৰুফ আইডি প্ৰুফ থাকিলে নিদিয়ে আপুনি ঘূৰাই দিব পৰাৰ কেপাচিটি কিমান আছে একেখিনি কথাই ৰাজ্যখনৰ ক্ষেত্ৰত ৰাজ্যখনে যদি ঘূৰাই দিব পৰাৰ কেপাচিটি কিমান আছে তাৰে ওপৰতে ঋণ পাব আৰু বিচাৰিলে ঋণটো নাপায় ৰিজাৰ্ভ বেংকে এখন নিয়ম আনিছিল ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট 2003 সেইমতে যেনেকৈ আপুনি দৰমহাৰ ওপৰত ঋণ পায় এটা পাৰ্চেণ্টেজ পায় ঠিক তেনেকৈ ৰাজ্যখনে এটা বছৰত যিখিনি সামগ্ৰী আৰু সেৱা উৎপাদন কৰে তাৰে 3.5% ঋণ পায় গতিকে আজি যদি আমাৰ 1,10,000 কোটি টকা ঋণ আছে কংগ্ৰেছৰ দিনত 2015-16 যেতিয়া বিজেপিক দি থৈ গৈছিল সেই সময়ত বহুতে এই কয় আমাৰ দিনত মাত্ৰ 2,500 কোটি টকা ঋণ আছিল সেই সময়ত 50,000 কোটি টকা বাজেটৰ পৰিসীমা আছিল তাৰে 3.5%হে পাব আজি বাজেটৰ পৰিসীমা কিমান 1.5 লাখ কোটি টকা গতিকে 1.5 লাখ কোটি টকাৰ 3.5% আৰু 50,000 কোটি টকাৰ 3.5% একে হ'ব পাৰে নেকি দ্বিতীয়তে তেখেতক সুধিব যদি গুৱাহাটীৰ হয় তেখেতে 5 বছৰ আগত দেখা গুৱাহাটীখন আৰু 5 বছৰ পিছত দেখা গুৱাহাটীখন একে নেকি সেইজন তেখেতক সুধিব তেখেতে যদি আজিৰ পৰা 5 বছৰ আগত গুৱাহাটীৰ পৰা বৰপেটা গ'লহেঁতেন বা গুৱাহাটীৰ পৰা নগাঁও গ'লহেঁতেন 3 ঘণ্টা লাগিলেহেঁতেন আজি 1.5 ঘণ্টা লাগে সেইটোক কয় হেপিনেছ ইণ্ডেক্স তেখেতে হেপিনেছ ইণ্ডেক্স হয়নে নহয় সুখী হয়নে নহয় এতিয়া তেখেতে গম পায় তো এতিয়া সুধোঁ কংগ্ৰেছৰ দিনত বহুত কৰাপশ্যন আছিলে এইটো কংগ্ৰেছী নেতাবোৰে কয় কিন্তু আজিৰ দিনত ৰাহুল গান্ধী অসমত আহি কৈ গৈছে যে সবতকৈ বেছি কৰাপশ্যন অসমত হয় এই কথাটো আপুনি সঁচা বুলি ভাবেনে আপুনি প্ৰথম বাক্যটো প্ৰশ্নটো সুধিছিলে কংগ্ৰেছে কয় কংগ্ৰেছৰ দিনত কৰাপশ্যন হৈছিলে কম হৈছিলে বুলি কৈছে কম হৈছিলে তেতিয়াহ'লে তেখেতৰ ৰাহুল গান্ধীৰ দেউতাক ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈছিল 1985-ত 1985 চনত তেখেতে উৰিষ্যাত গৈছিল খৰাং বতৰৰ খবৰ ল'বৰ কাৰণে কালান্দি নামৰ চহৰ এখনত ৰাজহুৱা সভাত ভাষণ দি কি কৈছিল জানেনে এভৰি ছিংগল ৰুপিজ হুইচ ইজ চেণ্ট ফ্ৰম দ্য চেণ্টাৰ অনলি এ ফ্ৰেকশ্যন অফ 15 পইচা ৰিচ টু দ্য টাৰ্গেটেড বেনিফিচিয়াৰিজ অৰ্থাৎ আমি যি এটকা কেন্দ্ৰৰ পৰা পঠাওঁ যাৰ নামত পঠাওঁ তেওঁ মাত্ৰ 15 পইচা পায় তে বাকী পইচাখিনি ক'ত যায় ৰাহুল গান্ধী ডাঙৰীয়াই দেউতাকৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক যুৱৰাজ এতিয়াও মেচিউৰ হোৱা নাই আপোনালোকে এইবাৰ এই যে হেৰিত আহিছিলে এই ন্যায়চৰু যাত্ৰা বুলি যে কয় আপোনালোকে নাজানো কিমান দূৰ সত্য অসত্য আমিতো আৰু এজন ডুপ্লিকেট ৰাহুল আহা বুলি কয় এইটো মই দেখা পাইছিলোঁ নিউজত এইটো সঁচানে ডুপ্লিকেট ৰাহুল বুলি আহিছে বুলি যদি মিছা তেখেতে ক'লে মিছা বুলি কৈ দিয়ক তাত ক'ব লগা কি আমি কেনেকৈ গম পাম সঁচা নে মিছা তেখেতসকলেহে গম পাব হ'বও পাৰে কি ডাঙৰ কথা ইমান ডাঙৰ ডাঙৰ কাম কৰিছে অসমখন ভাৰতখন আজি যদি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰিলে হয় সভ্যতাৰ প্ৰথম উদয় হৈছিল বিশ্বৰ এই ভাৰতত আজি বিশ্বগুৰু হ'বৰ কাৰণে আমি যাব লগা নহ'লেহেঁতেন বিশ্বগুৰু হৈয়ে থাকিলেহেঁতেন আৰু এই ষ্টুডিঅ'ত মই কৈছোঁ 2025 চনত এতিয়া আমি ভাৰত বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি 25ত আমি বিশ্বৰ সৰ্ববৃহৎ 3য় অৰ্থনীতিলৈকে উত্তৰণ হ'ম আৰু একৰ পিঠিত 13টা শূন্য দি 2030 চনত আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনীতিৰ দেশলৈকে উত্তৰণ হ'ম এয়া আমাৰ অহংকাৰ নহয় এয়া আমাৰ বিশ্বাস হমেই আমি আশা কৰোঁ যে আমি হয়তো দেখা পাওঁ বুলি বহুতটো দেখিছে সেইদিনালৈকেতো আমাৰ নৱপ্ৰজন্মই দেউতাকক এনেকৈ কৈছিল পঢ়িলে কি হ'ব পইচা আছে আজিতো আপোনালোকৰে সংবাদ মাধ্যমে এই বহুত প্ৰচাৰ প্ৰসাৰ কৰে কিমান দুখীয়া দুখীয়া ল'ৰা ছোৱালী চাকৰি পাইছে 2011 চনত আপুনি কৰাপশ্যনৰ কথা কৈছে 2011 চনত এখন লিষ্ট বনোৱা হৈছিল কংগ্ৰেছৰ দিনত প্ৰধানমন্ত্ৰীৰ যে ঘৰ দিয়ে সেই ঘৰ দিয়াৰ লিষ্টখন বনোৱা হৈছে কেন্দ্ৰত আমাৰ চৰকাৰ
ৰাজ্যত আমাৰ চৰকাৰ বিজেপিৰ চৰকাৰ আমি বিচাৰিলে সেইখন পৰিৱৰ্তন কৰিব পাৰিলোঁ হয় আজিও টিল টু ডেট 2011 চনৰ লিষ্টখন মতে আমি দুখীয়াক ঘৰ দি আছোঁ কিয় জানেনে আমি এনেকৈ ভাবোঁ কংগ্ৰেছে যদি লিষ্টখনো বনাইছিল দুখীয়া মানুহৰে বনাইছিল সি কংগ্ৰেছৰ হ'লেও দুখীয়া নহ'লেও দুখীয়া সেয়ে অন্তৰ্দয়া সমাজৰ শেষৰজন ব্যক্তিৰ প্ৰতি আমি ভাবোঁ আৰু এখেতে আমাক কয় আমি কৰাপশ্যন কৰা বুলি আৰু এটা উদাহৰণ দিওঁ অসমত মই 3খন জিলাৰ নাম কৈছিলোঁ PM কিষাণ নিধি বৰপেটা ধুবুৰী মৰিগাঁও কাৰ সাংসদ আছে কাৰ বিধায়ক আছে PM কিষাণ নিধিত ঘোটালা হয় বুলি কয় নহয় উলিয়াই দিয়ক কিয় নিদিয়ে তাৰপিছত যদি আমাৰখিনি উলিয়াই নিদিওঁ তেতিয়াহ'লে তেখেতেতো সগৌৰৱে বুকু ফালি উদাত্ত কণ্ঠৰে ক'ব পাৰিব আমিতো বেয়াখিনি উলিয়াই দিছোঁ আপোনালোকেও দিয়ক গতিকে এতিয়াতো কংগ্ৰেছ ক'ত আছে জানে মই কওঁ শুনক কংগ্ৰেছ এই যে টকচু পাতে এয়াৰ কণ্ডিশ্যনৰ ৰুমৰ ভিতৰত আছে গ্ৰাউণ্ডত নাই ওলাব পাৰিবনে আপুনি ভাবেনে যে ওলাব পাৰিব এয়াৰ কণ্ডিশ্যন ৰুমৰ পৰা আশাহীন নোৱাৰে আৰু তেখেতসকলে কিবা 17টা দল বুলি কৈছিল নেকি না 24টা দল লৈ ইয়াত কিবা মহাজোঁট কৰিছিল কৰিছিলে আপুনি 17টা দলৰ মোক 7টা দলৰ নাম ক'ব পাৰিবনে আপোনাক মই প্ৰশ্নটো সোধা নাই কোনো নোৱাৰে আৰু সেই দল হওঁতে সংবাদমেল দিব লাগিছিল কোনে আমি বিৰোধীয়ে দিছিল কোনে জানেনে অখিল গগৈ দিছিল কোনে জানেনে এই লুৰিণজ্যোতি গগৈ কিয় জানেনে তেখেতসকলে এখন লিষ্ট উলিয়াইছিল তালিকাৰ প্ৰাৰ্থীৰ তালিকাত তাত তেখেতসকলৰ যি দলবিলাক লৈ গৈছিল তাৰে এজনৰো নাম নাই দিব লাগে সংবাদমেল আমি তেওঁলোকৰে মিত্ৰ দলে তেওঁলোকৰ বিৰুদ্ধে সংবাদমেল দিয়ে এই মিত্ৰজোঁট আচ্ছা মই আপোনাক আৰু এটা কথা সুধোঁ মই ফেচবুকতো দেখা পাওঁ আৰু বহুত কংগ্ৰেছী নেতাই কৈ থাকে ৰাম মন্দিৰ ৰাইজৰ কাৰণে হোৱা নাই এইটো আপোনালোকৰ পলিটিকেল এজেণ্ডা বুলি হৈছে বুলি বহুতে কৈ থাকে তো আপুনি সেইসকলক কি ক'ব বা সঁচাকৈ এজেণ্ডা হৈছেনে না ৰিয়েল কি হৈছে এইটো যদি আমি জানিব পাৰোঁ বা দৰ্শকেও জানিব পাৰে যি কৈ থাকক আপোনাৰ পৰম আৰাধ্য ভগৱানক ৰাজনীতিত কেতিয়াও নানিব পাপে চুব হজৰত মহম্মদক ৰাজনীতিত কেতিয়াও নানিব পবিত্ৰতাৰ প্ৰতীক ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ৰাম ভগৱান গতিকে ৰামক লৈ ৰাজনীতি কৰিব লগা কোনে কৰিছিল 500 বছৰ আগতে তাত ৰামৰ প্ৰতিষ্ঠা হৈ আছিল মই ক'লে আপুনি ক'ব পাৰিলে হয় মই হিন্দু মই আৱেগিকভাৱে কৈছোঁ আপোনাৰ ন্যায়ালয়ৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত বিশ্বাস নাই তেখেতসকলে ৰায় দিছে মহামান্য আদালতে ৰায় দিছে তাৰপিছতহে ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে আৰু এখেতসকলে এতিয়া কয় ৰামৰ নামত আমি কৰিছোঁ তেখেতসকলে তাৰমানে সৰ্বোচ্চ ন্যায়ালয়ৰ সেই সিদ্ধান্তক মানি নলয় গতিকে ৰাজনীতি কৰক ৰাজনীতিত কিয় এনেকৈ আমি ভাবোঁ সেইদিনা কিছুদিন আগত বাজেট হৈ গৈছে কেতিয়াবা আপুনি শুনিছেনে কংগ্ৰেছৰ কোনোবা এজনে এইটো কিয় নকয় যে আপোনালোকে যে আয়ুষ্মান কাৰ্ড দিছে এটা ফেমিলি ৰাস্তাত আহি যাব পাৰে কেৱল মাত্ৰ স্বাস্থ্যৰ খৰচ বহন কৰাৰ কাৰণে আমি 4 লাখ যাৰ উপাৰ্জন বা তলৰ তেওঁলোকক ৰেচন কাৰ্ড দি আমি আয়ুষ্মান কাৰ্ড দিছোঁ তেখেতসকলে সমালোচনাটো এনেকুৱাও কৰিব পাৰে 4 লাখ নহয় 10 লাখ খৰচ কিয় নকয় সমালোচনাটো পজিটিভো হ'ব পাৰে সেই আশাৰ কথা কোৱা হ'লেতো জনমানসত তেখেতসকলে ঠাই পালেহেঁতেন বেদত আশাৰ কথা আছিল যত দৃষ্টি তত সৃষ্টি আপুনি পৃথিৱীখন যেনেকুৱা বুলি ভাবে তেনেকুৱা নহয় যদি পৃথিৱীখন ভাল বুলি ভাবিব লগা হয় আপুনি আপোনাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰিব লাগিব কংগ্ৰেছৰো সেইটো হৈছে তেখেতসকলে সদায় বেয়াখিনি খুচৰি থাকে ভালখিনি বিচাৰি উলিয়াওক বহুত এনেকুৱা উদাহৰণ আছে মইতো কৈছিলোঁ কোনো মহিলাই হয়তো কোনো ধৰ্মৰ আপোনালোকৰ মুছলিম সম্প্ৰদায়ৰ এজনী উঠি অহা নৱপ্ৰজন্মৰ সেই যুৱতী এগৰাকী সোধক ট্ৰিপল তালাক তেখেতে বিচাৰে নেকি আমি ধৰ্মৰ নামত ৰাজনীতি কৰা নাই
গতিকে ৰাজনীতিৰ জেগাত থাকিবলৈ কওক কংগ্ৰেছক, সমুখ সমৰত আহক। তেখেতসকলে কি কয়, লগ হৈ পেলাই কি কয় যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলোৱে লগ হৈছোঁ। সেইটো কিবা এজেণ্ডা হ'ব পাৰে নেকি? যুৱ প্ৰজন্মক আপুনি সপোন দেখুৱাওক যে আমি এলায়েন্স এইকাৰণে হৈছোঁ, আমি তোমালোকক অমুক দিম। কিয় নকয়? এটা ৰাজনৈতিক দলক পৰাভূত কৰাটো 24টা ইউনাইটেড দলৰ উদ্দেশ্য হ'ব পাৰে নেকি? কথাটো এনেকুৱা হয়, তেখেতসকলে আজিলৈকে শিকা নাই। এই যে এজন শিক্ষক বৰ্ডত এডাল ৰেখা টানি দিছিল আৰু কৈছিলে যে ৰেখাডাল নোমোচাকৈ ছুটি কৰি দিয়া। কংগ্ৰেছে এইটো নাজানে কেনেকৈ। আমি এতিয়া জানিছোঁ যে ৰেখাডালৰ ওপৰত দীঘলকৈ এডাল ৰেখা টানি দিছোঁ। তোমাক মই সমালোচনা কৰা নাই, আমি ইমান ডাঙৰ হ'ম, আমাৰ বিশ্বাস আছে যে ৰেখাডাল দীঘল ৰেখাডাল আমি অট'মেটিক আঁকি দিব পাৰিম আৰু এইটো সৰু হৈ গ'লে সৰু হৈ যাব। গতিকে তুমি ডাঙৰ হোৱা, ইমান ডাঙৰ হোৱা যাতে সেইজনে নিজে সৰু বুলি ভাবিবলৈ বাধ্য হয়। তেখেতসকলে সপোন দেখুৱাওক, যুৱ প্ৰজন্মক কওক যে আমি অমুক কৰিম। আজি কৈছে নেকি? কেৱল মাত্ৰ কি কয়, বিজেপিক পৰাভূত কৰাৰ কাৰণে। বেলি মাৰ নোযোৱা ব্ৰিটিছৰ শাসন আছিল, ঠিক একেখিনি কথাই কংগ্ৰেছে যেতিয়া 47 চনৰ পিছত ভাৰতৰ সকলো ৰাজ্যতে কংগ্ৰেছৰ আছিলে, অলমষ্ট আজি কেইখনত আছে। আনক সমালোচনা কৰা বাদ দিয়ক, নিজক সমালোচনা কৰক, নহ'লে যিকেইখনত আছে সেইখনো নোহোৱা হৈ থাকিব। তো মই আপোনাক সোধোঁ এতিয়া, কা আহি আছে, তো কাক সংখ্যালঘু মানুহক ডাইৰেক্ট এটাক কৰিছে বা সংখ্যালঘু মানুহক আপোনালোকে নাইকিয়া কৰিব বুলি ভাবিছে, এই সম্পৰ্কত আপুনি কি ক'ব? কা আহি নাই, অহা হৈ গ'ল। সংসদত ইতিমধ্যে গৃহীত হৈছে, ৰুলখিনি ফ্ৰেম হ'ব বাকী আছে। এতিয়া আপুনি কা নোহোৱা কৰিব নোৱাৰে। কাৰ যেতিয়া কথা আছিল, কাৰ মানে কেব আছিল তেতিয়া, হয়নে? অখিল গগৈ ডাঙৰীয়াই সংবাদমেল দিছিল, 1,70,00,000 মানুহ ট্ৰাকে আহিব, কিমান কোটি আহিব। মোক নালাগে, তেখেতকে সুধিব কিমান মানুহ আহি শিৱসাগৰত বহিল। আমাৰতো আপুনি বৰপেটা লোকসভাৰ কথা পাতি আছে, বৰপেটা বাদেই দিলোঁ, তেখেতক সুধিবচোন কিমান আহিছে। আৰু প্ৰথম কথা, তেখেতটো কংগ্ৰেছৰ লগত আছে, নকলেও উপায় নাই, তেখেতক সোঁৱৰাই দিওঁ, চাই আছে যদি ভাল পাম। 2012 চনত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া। এখন অফিচ মেমৰেণ্ডাম পঠাইছিল প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈকে। লিখিছিল তাত যে যিখিনি লোক ধৰ্মীয় উৎপীড়নৰ বলি হৈ বাংলাদেশত যিখিনি হিন্দু মানুহ আছে, তেখেতসকলক আমি শৰণাৰ্থী বুলি গণ্য কৰিব নালাগে, আমি তেখেতসকলক নাগৰিকত্ব প্ৰদান কৰিব লাগে। তাৰে পিছদিনাই, এইটো 12 এপ্ৰিলৰ কথা, 13 এপ্ৰিলত সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল অঞ্জন দত্ত, আৰু ৰিপুণ বৰাই সেই অঞ্জন দত্তৰ কাষত বহিছিল। বহি প্ৰেছ মিট পাতি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিলৈকে আহ্বান কৰিছিল যে এই মানুহখিনিক যদি ধৰ্মীয় উৎপীড়ন তাত বলি হৈছে, তেখেতসকলক আমি নাগৰিকত্ব দিব লাগে। তেখেতসকলে নকৰিলে, সাহস নহ'ল, আমি কৰিলোঁ। তেতিয়াহ'লে এইটো বেয়া হ'ল নেকি? দ্বিতীয় এটা কথা, এই কাখন যে বহুতে এনেকৈ প্ৰচাৰ কৰে বিজেপি অনা বুলি। এইটো বহুত শুনা পাওঁ আমি। বিজেপিয়ে কা আনিছে। 1955 চনত প্ৰথম নাগৰিকত্ব আইন আহিছিল, ছবাৰ সংশোধনী হৈছে। এই যে 2019 চনত নতুন 71ম সংশোধনী। এনেকুৱা কি সংশোধনী আমি আনিলোঁ যে আগতে নোহোৱা নোপোজা কাম কৰি দিলোঁ? কি জানেনে? কোনেও নকয়, মই একদম ছাম এণ্ড ছাবষ্টেঞ্চত কৈছোঁ। তাৰে প্ৰথমটো আছিল যে আগতে এজন যদি বিদেশৰ লোক আহি ভাৰতত আহে আৰু ভাৰতীয় নাগৰিকত্ব বিচাৰে, তেওঁ 11 বছৰ থকাৰ পিছতহে নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগে। আৰু সেইটো কমাই 2019 চনৰ সংশোধনত কমাই 6 বছৰ কৰিলে। সেইটোতো কংগ্ৰেছে ভালেই পাব লাগে। যাক লৈ ভোট বেংক কৰে, তেওঁলোকে ভোটৰ এটা মুষ্টিমেয় শ্ৰেণীক লৈ ৰাজনীতি কৰি থাকে। তেতিয়াহ'লে ইমান হাল্লা কিহৰ কাৰণে লাগিল জানে? যে দ্বিতীয়টো ক্লজ আছিল যে যিখন ৰাষ্ট্ৰৰ পৰা আহি আপুনি ভাৰতত নাগৰিকত্ব বিচাৰিব, সেই ৰাষ্ট্ৰখনত আপোনাৰ ধৰ্মটো সংখ্যালঘু হ'ব লাগিব।
এতিয়া এটা কথা কওঁ, নেপালৰ পৰা এগৰাকী হিন্দু আহিয়ে ইয়াত ভোটাধিকাৰ নাপায়, নাগৰিকত্ব নাপায়। কাৰণ কিয়? নেপালত হিন্দুটো সংখ্যাগৰিষ্ঠ। ঠিক তেনেদৰে বাংলাদেশৰ মুছলমান এগৰাকী আহি ইয়াত নাগৰিকত্ব নাপায়, কাৰণ বাংলাদেশত মুছলমান সংখ্যাগৰিষ্ঠ। মুছলমান এজন মুছলমান দেখা প্ৰধান দেশত কেনেকৈ ধৰ্মীয় উৎপীড়নৰ বলি হ'ব? ভূটানৰ ভুটীয়া এজনে ভূটানত কেনেকৈ ধৰ্মীয় উৎপীড়নৰ বলি হ'ব? এইটো হ'ল মেইন কথা। আৰু আমি মানুহকতো ভুলকৈ কোৱা নাই। 2019 চনৰ লোকসভাৰ নিৰ্বাচনৰ আগত আমি কি কৈছিলোঁ? আমি কাক সমৰ্থন কৰোঁ, কাক আমি আনিছোঁ। আমিতো মানুহক জনগণৰ ওচৰত যেতিয়া গৈছিলোঁ কৈছিলোঁ। কিন্তু কংগ্ৰেছে কি কৰিছিল জানে? তেতিয়া তেখেতসকলে 5টা দাবী সম্বলিত এখন ইস্তাহাৰ উলিয়াইছিল। তাত ব্ৰহ্মপুত্ৰ ভেলীত তেখেতসকলে কি কৰিছিলে? 5টা দাবীৰ এটা দাবী আছিল কাক উঠাই দিব, কা নামানে তেওঁলোকে। কিন্তু বৰাক ভেলীত পেপাৰবিলাকত যেতিয়া পাব্লিছ কৰিলে তেতিয়া আকৌ এই কা শব্দটোৱে উঠাই দিলে। গতিকে আমি দুতলীয়া নহয়, আমাৰ স্থিতি সদায় ক্লিয়াৰ। আৰু স্বাধীনতা আন্দোলনত ভাবক আপুনি সেইজন লালা ৰাজপথ ৰায়, যেতিয়া দেশ বিভাজন হৈ গ'ল, তেখেতৰ ঘৰ পাকিস্তানৰ পাঞ্জাৱত থকাৰ কাৰণে তাতে থাকিবলগীয়া হ'ল। তেখেত আহিব বিচাৰিলে আপুনি আদৰণি নল'ব নেকি? আপোনালোকৰ 2 ভাই কিবা কাৰণত এজন ভাইয়ে চাকৰি সূত্ৰে বা সেই সময়তে পাকিস্তানত থাকি গ'ল, কিন্তু তেওঁৰ ল'ৰা, পিতৃ, মাতৃ চব ভাৰতত আছে, তেওঁক আপুনি আদৰি নল'ব নেকি? গতিকে ভুল ব্যাখ্যা কৰে এখেতসকলে। আৰু যদি জনতাই জনাৰ্দন গণতন্ত্ৰত আমি 2019 চনত কৈছিলোঁ নহয়, 2014 আমাৰ লোকসভা, 2016ত বিধানসভা, 2019ত লোকসভা, 2021ত বিধানসভা, জনতাই আমাক জনতা জনাৰ্দনে আশীৰ্বাদ দিছে। আমি মিছা কথা কোৱা নাই, আমি যি কওঁ সেই কৰোঁ। 1 লাখ চাকৰি দিম বুলি কৈছিল, গণি গুণি দিয়া হৈছে। সেইকাৰণে আমাক মানুহে বিশ্বাসত লয়। আৰু আপুনি চাব 24ত আমাৰে চৰকাৰ হ'ব। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিল কথা পাতি। আপোনাৰ কেনেকুৱা লাগিলে জনাব, নন পলিটিকেল পডকাষ্ট কৰি কেনেকুৱা লাগিলে জনাব। নিশ্চয় জনাম, ধন্যবাদ। আমাৰ পডকাষ্টটো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। কোনটো বাৰ চবতকৈ বেছি ভাল লাগিছে এইটো জনাব। আৰু কমেণ্ট কৰিব। কমেণ্ট কৰিলে আমাৰ মানে মনটো একদম গুড ফিল এটা লাগে আমাৰ। তো তাৰপিছত আৰু এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকক, আমাৰ চেনেলটো আপোনালোক ছাবস্ক্ৰাইব কিয় কৰা নাই ইয়াৰ, কৰি দিয়ক না। তাৰপিছত ফেচবুকতো চাই আছে, ফ'ল' কৰক। আৰু আমি কি কৰোঁ, আমি এটা ৰিলছ চেনেল বনাইছোঁ ইনষ্টা, নন পলিটিকেল 01, তাতে আপোনালোকে ফ'ল' কৰক, আমাক পাব। তাতে আমি অল পডকাষ্টৰ সৰু সৰু আমি ক্লিপছ তাতে আপলোড কৰোঁ, ৰিলছবোৰ আপলোড কৰোঁ। আপোনালোকে তাতে ফ'ল' কৰক, সেইটো চাওক। আমাৰ ৰিলছবোৰ আপোনালোকক কেনেকুৱা লাগে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলক শ্বেয়াৰ কৰক, প্লাছ আপোনালোকৰ প্ৰিয় নেতাক শ্বেয়াৰ কৰক, প্লাছ টেগ কৰি দিয়ক যে, আৰু ছাৰক কৈ দিয়ক যে ছাৰ এইটো পাৰ্ট আপোনাৰ চবতকৈ ভাল লাগিছে, নন পলিটিকেল পডকাষ্ট এইটো ৰিল চবতকৈ ভাল লাগিছে। মই আপোনালোকে এইটো অনুৰোধ কৰোঁ, প্লিজ এই কামটো আপোনালোকে কৰিব। ধন্যবাদ গাইজ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।